কৰি চাকৰি পোৱাৰ সুবিধা নাথাকে সেইকাৰণে ইউপিএছচিৰ পৰীক্ষাই হওক এপিএছচিৰ পৰীক্ষাই হওক তিনিটা তৰপত পৰীক্ষা পাতে পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ এপিএছচি ইউপিএছচিৰ দৰে নহয় দুজন মানে কৈ আছে চতুৰ্থ শ্ৰেণীৰ কাৰণে এপিএছচিৰ দৰে পৰীক্ষা কিয় হ'ব লাগে চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত এপিআৰ জনে ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব কিন্তু প্ৰিলিমছ আৰু মেইনছৰ মাজেদি যেতিয়া সৰকি আহিব তেতিয়া চাকৰি যোগ্যজনে পাব মোৰ এটাই লক্ষ্য আছিলে যে চাকৰি যাতে যোগ্যজনক বাদ দি আন কোনোৱেও নাপায় কাৰণ চৰকাৰী চাকৰি যোগ্যতাৰ আধাৰত হলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা উভতি আহে যোৱাবাৰ আমাৰ এটা পৰীক্ষাত কেণ্ডিডেট আছিল 6 লাখ এইবাৰ এটা পৰীক্ষাত হ'ব আমাৰ কেণ্ডিডেট